ৰূপম কোন স্থানত উপস্থিত আছে প্ৰথমে আপুনি সেই খবৰ আচলতে জনাওক কাৰণ যিসমূহ এতিয়া হৃদয় বিদাৰক ছবি আহিছে এই ছবিসমূহে এটা এক প্ৰকাৰ তেওঁলোকৰ যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ নিৰাপত্তাটোহে আটাইতকৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে কিন্তু যেনেধৰণে সহায় সহযোগিতা বন্যাক্ৰান্তই পাব লাগিছিল সেয়া নোপোৱাৰ অভিযোগ দীৰ্ঘদিনীয়াভাৱে আছেই আৰম্ভণিৰ দিনটোৰ পৰাই গতিকে আপুনি যি স্থানত উপস্থিত আছে তাত কিমান সংখ্যক লোক বসবাস কৰে সেই লোকসকলৰ অৱস্থা কেনেধৰণৰ ৰূপম আমি ৰূপমৰ সৈতে আকৌ এবাৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম সংযোগ কিছু বিচ্ছিন্ন হৈছে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই যিসমূহ স্থানত আচলতে এনেধৰণে বানে বুঢ়াই পেলাইছে ন অঞ্চলসমূহ হাহাকাৰ এটা অৱস্থাৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্ততে নিজৰ ঘৰখন বুঢ়াই পেলোৱাৰ শংকা এতিয়া যিসমূহ স্থান বাছি আছিল বাছি থকা সেই স্থানসমূহতো এতিয়া কেনেধৰণে পানী বাঢ়িছে সেই খবৰসমূহ আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছোঁ আমাৰ প্ৰতিগৰাকী সাংবাদিকে শিৱসাগৰ প্ৰতিটো প্ৰান্তৰ পৰা খবৰ দিছে মই ৰূপমৰ সৈতে সংযুক্ত হৈছোঁ ভয়াবহ ৰূপ আৰু এই মুহূৰ্তত যদি আপুনি চাই যেনিয়ে চাই তেনিয়ে কেৱল দেখিব পানী আৰু ন অঞ্চল এতিয়া পানীয়ে বুৰাই পেলাইছে আৰু এই মুহূৰ্তত সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব আচলতে নকলে অনুমান কৰিব নোৱাৰিব যে এনে কিছু স্থানত বান হৈছে এইবাৰ শিৱসাগৰ চাৰিঙে হওক বা জাজিয়ে হওক বা দিকচুৱে হওক বা আপোনাৰ যদি আমি কওঁ মাহমৰাই হওক বিভিন্ন অঞ্চলত এতিয়া বানে প্লাবিত কৰিছে কালি যেহেতু আমি নাজিৰাৰ দৃশ্য দেখুৱাইছিলোঁ নাজিৰাত কেনেধৰণে দিখৌ বাঢ়নী পানীয়ে ইখনৰ পাছত সিখন গাঁও বুৰুৱাই পেলাইছে আৰু নাজিৰাত আজি সামান্য পৰিমাণে বান কমিছে যদিও কিন্তু এতিয়াও এই শিৱসাগৰৰ বিভিন্ন এলেকাত ন এলেকাত কিন্তু পানীয়ে প্লাবিত কৰি পেলাইছে আৰু এই মুহূৰ্তত এইটো হৈছে ঐতিহাসিক ঢুদুৱাৰী দৃশ্য নামটি ঐতিহাসিক ঢুদুৱাৰী দৃশ্য আৰু কিন্তু ঢুদুৱাৰীত এতিয়া সোঁত বোৱা দেখিবলৈ পোৱা গৈছে পথৰ ওপৰে সোঁত বৈছে আচলতে এই পথেদি আগতে কিন্তু কোনো ধৰণৰ বান নাহে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে কেনেধৰণৰ এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে জলপলয় বুলি ক'ব লাগিব কেনেধৰণে গাড়ী ইপাৰ সিপাৰ হ'বলগীয়া হৈছে আৰু ঢুদুৱালী যদি আমি যদি কওঁ নামটি পৌলে হওক বা দিকচুৱে হওক কেইবাটাও অংশত কিন্তু পানী বৈ গৈছে যাৰ ফলত এতিয়া যিকোনো মুহূৰ্ততে ঢুদুৱালী ছিঙি নিয়া আশংকা দেখিবলৈ পোৱা গৈছে অতি ভয়াবহ দৃশ্য বুলি ক'ব লাগিব আচলতে কেনেধৰণে ৰাইজ ইপাৰ সিপাৰ হ'বলগীয়া হৈছে আচলতে সকলোৱে নিজৰ আপোন ঘৰখনলৈ যিহেতু কালিৰ পৰা যাব পৰা নাই সকলো ওখ স্থানলৈ ঢাপলি মেলিছে আৰু যিহেতু পুৱাৰ ভাগত যিহেতু আমাক কৌস্তৱ দাই দেখুৱাইছিলে শিৱসাগৰৰ দৃশ্য চাৰিঙৰ দৃশ্যখিনি দেখুৱাইছে শিৱসাগৰৰ চাৰিঙত কেনেকুৱা ধৰণৰ বানে ভয়াবহ ৰূপ লৈছে সেইসমূহ দৃশ্যও আমি ND24 দৰ্শকসকলক দেখুৱাইছিলোঁ মই পোনে স্থানীয় লোকসকল আছে মই তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম দাদা আগতে এই স্থানত বান হৈছিলে নে নাই পৰা আগত নাই পৰা কি ক'ব আপোনালোকৰ চৰকাৰৰ মানুহ আহিছে নাই চৰকাৰ মানুহ এতিয়ালৈকে কোনো অহা নাই কোনোৱে অহা নাই কিবা দাবী জনাব নাই দাবীটো কি জনাব দেখি আছে চব বানপানী হৈছে চৰকাৰে কি কৰি দিব এতিয়া চৰকাৰেতো একো কৰি দিব নোৱাৰে তেওঁলোকৰ নিজৰ খাবলৈকে নোজোৰে আমাক ক'ৰ পৰা খুৱাব ৰিলিফ দিয়া নাই একোৱে দিয়া নাই আমাৰ কেতিয়ালৈকে নামটিচালি মানুহ একো সহায় পোৱা নাই আপোনালোকৰ ইয়াৰ স্থানীয় মানুহবোৰ ক'ত আছে এতিয়া মানে নিজৰ ৰিলেশ্যনৰ মানুহ যিখিনি অকণমান ভালকৈ আছে সেইখিনিৰ লগত আছে আৰু কি কৰিব ইয়াতো ৰিলিফৰ কোনো সুবিধাই নাই পানী বাঢ়ি আছে নে পানীটোতো আমাৰ দেখাত বাঢ়ি আছে ঘৰৰ সকলো বস্তুটো তিতি গৈছে পানীত সকলো তিতি বস্তুবোৰ নিব পাৰিছে নাই যিখিনি পাৰিছে নিছে আৰু বাকীখিনিতো যেনেকুৱা বস্তু তেনেকুৱাই থাকিছে আপুনিতো দেখিছে আৰু ওচৰে পাজৰে যিখিনি হেৰি আছে ক'ব লাগিব পাপৰি যিহেতু প্ৰশাসনৰ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে কিন্তু সেই দুটা নম্বৰত যদি আপুনি যদি ফোন লগায় কিন্তু অনবৰতে কিন্তু বিজি দেখিব আৰু যিহেতু স্থানীয় লোকসকলে কৈছে যিহেতু প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বানপীড়িত লোকসকলক সাহাৰ্য দিয়াৰ ক্ষেত্ৰতে হওক বা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় লোকসকল আৰু মই পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ ND24
দৰ্শকসকলক এক ভয়াৱহ পৰিৱেশ বুলি ক'ব লাগিব। শিৱসাগৰত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি আৰু বানৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। আৰু স্থানীয় লোকসকলে বাৰংবাৰ কালিৰ পৰা বাৰংবাৰ দাবী জনাই আহিছে যে তেওঁলোকে খোৱা যিসমূহ খাদ্য আৰু খাদ্যও কিন্তু যেনেধৰণে দিব লাগিছে তেনেধৰণে নাই দিয়া বুলি কৈছে। আৰু প্ৰশাসনে 5খনকৈ হেলিকপ্টাৰে উদ্ধাৰ অভিযান চলাইছে যদিও কিন্তু এতিয়াও কিছু কিছু স্থানত কিন্তু বহু ৰাইজ আবদ্ধ হৈ আছে, পানীতে আবদ্ধ হ'বলগীয়া হৈছে। আৰু ধুদৰালি এতিয়া সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে। আৰু নাজিৰা যি বাঁহগড়ৰ যিটো ৰেল লাইন আৰু ৰেল লাইনটো সম্পূৰ্ণৰূপে বানে উটুৱাই লৈ গৈছে। আৰু কিছু কিছু স্থানত পানী শুকাইছে যদিও কিন্তু বানপীড়িত লোকসকলৰ কিন্তু দুখ দুৰ্দশা আঁতৰা নাই। এতিয়াও কিন্তু ন স্থানত পানীয়ে বুৰুৱাই পেলোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাক লৈ এতিয়া সকলোৱে শংকাত আছে আৰু নিজৰ আপোন ঘৰখন এৰি তেওঁলোকে ওখ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে। যিসমূহ পশুধন আছিলে আৰু সেইসমূহ পশুধনো কিন্তু বানত উটি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা আচলতে দেখিয়ে আমি এক বেয়া লগা পৰিৱেশ বুলি ক'ব লাগিব। সকলোৱে এতিয়া চিন্তিত হৈ আছে। শিৱসাগৰত আগতে কিন্তু এনেকুৱা এক ভয়াৱহ পৰিস্থিতি অহা নাই, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে কিন্তু শিৱসাগৰৰ বিভিন্ন এলেকাত বানপানী তাণ্ডৱ হোৱা দেখিবলৈ পোৱা গৈছে, এক জলপ্ৰলয় হোৱা দেখিবলৈ পোৱা গৈছে। হয় পাপৰি, ঠিক আছে, মই ৰূপমক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।